মই উপস্থিত আছোঁ কলিয়াবৰ তিনিআলিৰ এই উৰণ সেতুৰ ওচৰত। এই উৰণ সেতুখন বিগত প্ৰায় 10 বছৰ হ'ল সম্পূৰ্ণ কৰিব নোৱাৰিলে চিম্প্লেক্স নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে, যাৰ ফলত দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজ, উজনি নামনিলৈ অহা যোৱা কৰা পথচাৰীসকলে। আমাৰ লগত স্থানীয় কেইবাগৰাকীও লোক আছে, আমি সেইসকলৰ প্ৰতিক্ৰিয়া জানিম। আপোনালোকৰ কলিয়াবৰ তিনিআলিত এইখন উৰণ সেতু প্ৰায় 10 বছৰ হ'ল, এতিয়ালৈকে সম্পূৰ্ণ নহ'ল, আৰু কি ক'ব আপুনি? কি ক'ব মানে আপোনাৰ প্ৰায় এটা যুগ বুলিয়ে ক'ব লাগিব। এটা যুগ শেষ হৈ গ'ল, কিন্তু এই দলংখনৰ কাহিনী চাগে ইতিহাসত একদম লিপিবদ্ধ হৈ থাকিব। ইমান এটা মানে দীঘলীয়া সময়, এইখনে চাগে গ্ৰীণিজ বুকত মানে স্থান পাব যে সৰ্বশ্ৰেষ্ঠ দুৰ্ঘটনাৰ স্থল এইটো। আৰু আপোনাৰ চাওক, এইফালে আগত আছে আপোনাৰ শংকৰদেৱ শিশু নিকেতন। সেই সৰু ল'ৰা ছোৱালীৰ জীৱনৰ ওপৰত খেলা কৰি পেলাই এনেকুৱা এখন দলং নিৰ্মাণ কৰিবলৈ অধিকাৰ তেওঁলোকে ক'ত পালে? অকল আমি কোম্পানীটোক দোষ দি থাকিলে নহ'ব, কাৰণ আমাৰ ইয়াত জনা শুনা বহুতো ব্যক্তি আছে, তেওঁলোকৰো এটা এক্টিভিটি লাগিব যে। আৰু চাওক, এইফালেদি বিয়াগোম নেতা মন্ত্ৰী আমোলা চব অহা যোৱা কৰি আছে, তেওঁলোকৰ কি চকুত পৰা নাই নেকি? এনেকুৱা এটা পৰিৱেশ আপুনি চাওক, সেই পুখুৰী সদৃশ আগত আছে, পুখুৰী সদৃশ পৰিৱেশ হৈছে। আজি 5 দিন হ'ল, 5 দিন ধৰি ইয়াত মানুহে জীৱন মৃত্যুৰ লগত খেলা কৰি পেলাই অহা যোৱা কৰি আছে। আমাৰ এইফালে গোটেই কাষৰীয়া অঞ্চলত চাওক, তেওঁলোকে দলং কেতিয়া বনাই থকা তাৰ আমাৰ কোনো আপত্তি নাই, কিন্তু কাষৰীয়া অঞ্চলৰ মানুহৰ কাৰণে দুটা অন্তত ইয়াত আপোনাৰ ৰাস্তা বনাই দিব লাগিছিল তেওঁলোকে। আৰু চাওক, মানে অতব্য হাবি হৈ গৈছে, যিটো ৰাস্তাত আপোনাৰ মানে চাহবে হ'ব লাগিছিল, অতব্য হাবি হৈ গৈছে। আৰু সকলো মানে চকু মুদা কলি হৈ আছে ইয়াৰ অন্তৰালত কি ৰহস্য আছে সেইটো আমি কিন্তু জ্ঞাত নহয়। কিন্তু এটাই কওঁ যে মানুহৰ জীৱনৰ ওপৰত, ছাত্ৰ ছাত্ৰীৰ জীৱনৰ ওপৰত হেতালি খেলি পেলাই এনেকুৱা এখন দলং নিৰ্মাণ কৰিবলৈ অধিকাৰ তেওঁলোকে ক'ত পালে? কিমানদিন হ'ল এইখন দলং? কেইবাদিন হ'ল, প্ৰায় এটা যুগ শেষ হৈ গ'ল। আৰু এটা কওঁ, সম্পূৰ্ণ হ'ল দলংখন? দলংখনটো আপুনি দেখিছে কেনেকৈ পৰি আছে। আৰু এটা গিনিজ বুকত ইয়াৰ এটা স্থান থাকিব যে সৰ্বশ্ৰেষ্ঠ দুৰ্ঘটনাৰ স্থল, আৰু এইটো হৈছে এটা মৃত্যু উপত্যকা। আৰু মৃত্যু উপত্যকা হৈছে কলিয়াবৰ তিনিআলিৰ আপোনাৰ উৰণ সেতুখন হৈছে এটা এতিয়া মৃত্যু উপত্যকালৈ পৰিণত। হয়, এনেদৰে স্থানীয় এগৰাকীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে, কাৰণ প্ৰায় এটা যুগ হ'ল কলিয়াবৰ তিনিআলিৰ উৰণ সেতুখন চিম্প্লেক্স নামৰ প্ৰতিষ্ঠানটোৱে আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ বিপৰীতে এই স্থানটোৰ পথসমূহত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁত। আমাৰ লগত আৰু এগৰাকী স্থানীয় সচেতন লোক আছে, তেওঁ কি ক'ব? এতিয়া ক'বলগীয়া এইটোৱেই যে ৰাস্তাটো আজি 10 বছৰ ধৰি বনাব নোৱাৰিলে, আৰু ইয়াত পৰহিদিনাখনো এটা এক্সিডেণ্ট পৰি গৈছে ল'ৰা বাচিছে। আমি দৌৰি আহি পেলাই উঠাবলগীয়া হয়, ৰাতিত হুটুক ঘটাক চাউণ্ড গাড়ীৰ, মানুহৰ অসুবিধা, গাড়ী স্কুলীয়া ল'ৰা ছোৱালী গ'লে পানী মাৰে, গাঁতত পৰে, চকাত পানী গাঁত পৰে। এইখিনিও দেখা নাই নে তেওঁলোকে? ইমান বছৰ লাগে নেকি এটা ৰাস্তা বনাওঁতে? আজি ইয়াত কিমানটা এক্সিডেণ্ট হৈছে মাজতে, এইটোতো আৰু চবেই জানেই। উৰণ সেতুখন আজি শুনিবলৈ পাইছোঁ উৰণ সেতুৰ কৰ্মচাৰীখিনি ইয়াৰ পৰা পলাই গৈছে লেবাৰ চেবাৰ লৈ। এটা পেণ্ডেলত যদি 10টা মানুহ লাগে, উৰণ সেতুত আমি আজি 10 বছৰে দেখিছোঁ 3-4জন মানুহ লাগে, কিন্তু এটা টেণ্ট হাউচত 10জন মানুহে কাম কৰে। সম্পূৰ্ণ নহয়। তাৰমানে চিম্প্লেক্স নামৰ কোম্পানীটো কাম আধাতে পলাই গৈছে বুলি শুনিছোঁ। এতিয়া নাই, এতিয়া কাম কৰা মানুহ নাই। এতিয়া ক'বলগীয়া সেইখিনি, এতিয়া চৰকাৰেও চকু দিয়ক, চকু দি পেলাই ৰাস্তাটো কিবা পৰিৱৰ্তন কৰক। কি হ'ল সেইটোৱে ক'বলগীয়া। আপুনি কি ক'ব? আপুনিতো এই বস্তুৰে দিলেও স্কুলীয়া ছাত্ৰ ছাত্ৰী অমানিয়া কৰে, দলংখন সম্পূৰ্ণ হোৱা নাই। পলাই গ'ল বুলি শুনিছোঁ, যোৱাকালি শুনিছোঁ মোৰ টেম্পুৰ 8 চকাটো এই গাঁতত পৰি গৈছে। এয়া গাঁতত পৰি গৈছে। পৰি যাওঁতে তেতিয়া মই সুধিলোঁ দুজনমানক, বোলো চিম্প্লেক্স কোম্পানী ক'লে গ'ল? বোলে কোম্পানী মানুহেই নাই, পলাই গ'ল। দলঙৰ কাম দলঙৰ কাম আধা আৰুৱা কৰিলে, কৰি পেলাই পলাই গুচি গ'ল। আৰু দলং এতিয়া এই 10 বছৰে দলংখন হোৱা নাই। গতিকে ইমান লেহেম গতি তেনেকৈ কৰিলে এই ৰাস্তাটো কমচে কম বনাই দিব লাগে। ইমান গাড়ী মটৰ যায়, মন্ত্ৰী বিধায়ক যায়, গোটেই মানুহখিনি এইপিনে এইটো ৰাস্তাই অহা যোৱা কৰে। গতিকে ৰাইজে নিজে দেখিয়ে আছে। গতিকে কি ক'ব, বৰ দুখ লগা বিষয় হৈছে আৰু এইটো ৰাস্তা এনেকুৱা হোৱাৰ কাৰণে। হয়, এনেদৰে স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। প্ৰায় এটা যুগ হ'ল কলিয়াবৰ তিনিআলিৰ
এই উৰণ সেতুখন সম্পূৰ্ণ নহ'ল। আটাইতকৈ ডাঙৰ কথাটো ৰাইজৰ মাজত এটা চৰ্চা চলিছে যে চিম্প্লেক্স নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে এই উৰণ সেতুখন আধৰুৱা কৰিয়েই ইয়াৰ পৰা পলায়ন কৰিছে। নতুনকৈ NHIDCL-এ নিবিদাৰ আহ্বান কৰিছে বুলি স্থানীয় লোকে আমাক অৱগত কৰিছে। আৰু উৰণ সেতুখন নিৰ্মাণ সম্পূৰ্ণ নহ'লতো বাদেই কথা, তাৰ কাষৰ যিকেইটা পথ সেয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে, বিয়াগুম ঘাটৰ সৃষ্টি হৈছে, যাৰ ফলত উজনি নামনিৰ পৰা এই পথটোৰে অহা যোৱা কৰাত ৰাইজ বা যান বাহন বিয়াগুম অসুবিধাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু স্থানীয় লোকে উল্লেখ কৰিছে যে এই বিয়াগুম ঘাটৰ বাবেই এই স্থান দুৰ্ঘটনাপ্ৰৱণ এলেকা হিচাপে চিহ্নিত হৈছে যদিও আজিলৈকে NHIDCL-এ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, পথৰ মেৰামতি নকৰিলে, দলংখন সম্পূৰ্ণ কৰাৰ কাৰণে কোনো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে। এনেদৰেই এই পথটোৰে বিপদসংকুলভাৱে অসমৰ বিভিন্ন প্ৰান্তৰ লোক উজনি নামনিলৈ অহা যোৱা কৰে, উত্তৰৰ পৰা দক্ষিণ পাৰ হৈ কলীয়া ভোমোৰা দলঙৰে। কিন্তু আজিলৈকে এই উৰণ সেতুখন সম্পূৰ্ণ নহ'ল, এই পথছোৱা আজিলৈকে মেৰামতি নকৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।